বকুৰ জামপৰিত মৃতদেহ উদ্ধাৰ ৰাতিপুৱা পথৰ কাষত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে মৃতদেহটো মৃত লোকজন জামপৰি মেধিপাৰাৰ ধীৰাজ মেধি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে বৰ্তমানে লোকজনৰ মৃত্যুৰ কাৰণ কিন্তু জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকৰ গাড়ী খুন্দাত মৃত্যু হোৱাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত জামপৰি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আমি জনাইছো পুনৰবাৰ যে বকুৰ জামপৰিত মৃতদেহ উদ্ধাৰ ৰাতিপুৱাৰ পথৰ কাষত পৰি ৰাতিপুৱাৰ ভাগতে পথৰ কাষত পৰি থকা অৱস্থাতে প্ৰত্যক্ষ কৰিছিলে স্থানীয় লোকে মৃত লোকজন জামপৰি মেধিপাৰাৰ ধীৰাজ মেধি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে বৰ্তমানেও লোকজনৰ মৃত্যুৰ কিন্তু প্ৰকৃত যে কাৰণ জানিবলৈ পৰা হোৱা নাই যদিওবা পৰিয়ালৰ লোকৰ গাড়ী খুন্দাতে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে ঘটনাস্থলীত জামপৰি আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে কালি আমাৰ ভাইটি ধীৰাজ মেধিয়ে ধান কাটিবলৈ হাজিৰা কৰে সি ধান কাটিবলৈ যাওঁতে গোটেই দিনটো ধান কটাৰ অন্তত অলপ দেৰিকৈ আহিছিল আৰু দেৰিকৈ আহি থাকাতে জামবাৰী পোৱাৰ সময়তে কালভাৰৰ ওচৰত কোনোবা গাড়ীয়ে খুন্দিয়াই কালভাৰৰ তলত বগৰাই দিয়ে আৰু সেই বগৰাতে তেওঁ এনেকুৱা ধৰণে ইনজিঅ'ৰ হয় যে তেওঁ আৰু উঠিব নোৱাৰে আৰু উঠিব নোৱাৰি তাতেই তাৰমানে মৃত্যু হয় আৰু ইতিমধ্যে তাৰমানে পুলিচে আহি তেওঁক পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে মানে গাড়ী খুন্দিওৱাৰ সন্দেহ নেকি আৰু তেওঁ তাৰমানে যিহেতুকে মানে সুস্থ অৱস্থাতে আছিল গতিকে নিশ্চয় গাড়ীয়ে খুন্দিয়াই তেওঁক মানে বগৰাই দিছে এইটোৱে আমাৰ